শিক্ষাৰ্থীসকল সুপ্ৰভাত। আজি আমি আলোচনা কৰিম NCERTৰ 10ম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 1.1ৰ পৰা এটি সমস্যা। আপোনালোকে পাঠ্যপুথিখন উলিয়াই লওক। পেজ নম্বৰ 31ৰ নম্বৰ 3 কুৱেশ্যনটোৰ বিষয়ে আজি আমি আলোচনা কৰিম হওক। চাওক, প্ৰশ্নটোত আমাক কি কৈছে? 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে কিমান সদস্য? 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? চাওক, ইয়াতে কি কৈছে? 32জনীয়া এটা সেনাদল খোজকাঢ়ি গৈ আছে। ধৰি লওক 32জনীয়া সেনাদলে এনেদৰে কেইটামান স্তম্ভত খোজকাঢ়ি গৈ আছে। আমাক ইয়াতে কৈছে 32জনীয়া এটা সেনাদলে কদম খোজকাঢ়ি গৈ আছে। এইটো হ'ল 32জনীয়া। তাৰপিছতে কি কৈছে? সেনাদলৰ পিছে পিছে কোন গৈ আছে? 616 সদস্যৰ সৈন্যবাহিনী গৈ আছে। এই 32জনীয়া সেনাদলৰ পিছে পিছে 616 সদস্যৰ এটা সৈন্যবাহিনীও গৈ আছে, খোজকাঢ়ি গৈ আছে। তাত কিন্তু কি কৈছে? দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত যাব লাগিব। ইয়াতে যিমান সংখ্যক স্তম্ভ আছে ইয়াতেও সমান সংখ্যক স্তম্ভ থাকিব লাগিব। আমি কিন্তু নাজানো ইয়াতে কিমান সংখ্যক স্তম্ভত সৈন্যসকল খোজকাঢ়ি গৈ আছে আৰু একেটা স্তম্ভত কিমানজন সৈন্য সংখ্যা আছে সেইটোও আমি নাজানো। গতিকে আমি ধৰি ল'ম যে ইয়াতে ইহঁতে x সংখ্যক স্তম্ভত খোজকাঢ়ি আছে আৰু এটা স্তম্ভত কিমান সংখ্যক সৈন্য আছে আমি এইটো নাজানো। গতিকে এইটোকো আমি ধৰি ল'ম y সংখ্যক সৈন্যই xটা স্তম্ভত খোজকাঢ়ি গৈ আছে আৰু এই 32জনীয়া সেনাদলৰ পিছে পিছে একে সংখ্যক স্তম্ভ সংখ্যা, অৰ্থাৎ ইহঁতৰ স্তম্ভ সংখ্যা কি হ'ব লাগিব? x হ'ব লাগিব। ইয়াতে যিহেতু আমি x ধৰিছোঁ, স্তম্ভ সংখ্যা যিহেতু একে, গতিকে 616জনীয়া সদস্যৰ খোজকাঢ়ি যোৱা স্তম্ভ সংখ্যাও আমাৰ কি হ'ব লাগিব? x হ'ব লাগিব। আৰু ইয়াতে কিন্তু আমাৰ এটা স্তম্ভত কিমানজনকৈ গৈছে সেইটো আমাৰ 32জনীয়া সৈন্য দলৰ সৈতে একে হ'ব নালাগে। ইয়াতে একে হ'ব লাগে বুলি ধৰি দিয়া নাই। গতিকে আমি এইটো ধৰি ল'ম z, যিহেতু আমি ইয়াতেও নাজানো কিমান সংখ্যক সৈন্যই একেটা স্তম্ভত খোজকাঢ়ি আছে। ঠিক আছে? গতিকে আমি কি লিখিব পাৰিম এতিয়া? 32ৰ ক্ষেত্ৰত আমি লিখিব পাৰিম x × y। 32 = x × y। ঠিক তেনেদৰে 616 আমি কি লিখিম? x × z বুলি আমি লিখিব পাৰোঁ, হয়নে নহয়? এইটো কি হ'ল এতিয়া? 32 = x × y মানে 32ৰ উৎপাদক x আৰু yটো হ'ল 32ৰ উৎপাদক, হয়নে নহয়? 32ৰ উৎপাদক x × y আৰু 616ৰ উৎপাদক x × z। ঠিক আছে? আমাক প্ৰশ্নটোত কি কৈছে? দুয়োটা দলে একে সমান সংখ্যক স্তম্ভ, আমি একে সমান সংখ্যক স্তম্ভ ধৰি লৈছোঁ x স্তম্ভ। ঠিক আছে? তাৰপিছতে কৈছে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা উলিয়াব লাগে। উচ্চতম সংখ্যা কি উলিয়াব লাগে? তাৰ মানে কি কৈছে? আমাক উচ্চতম সমান সংখ্যক কি উলিয়াব দিছে? উৎপাদক উলিয়াব দিছে। সমান সংখ্যক অৰ্থাৎ আমাৰ কমন, সাধাৰণ। উচ্চতমটোক আমি গণিতৰ ভাষাত কি কওঁ? গৰিষ্ঠ
সাধাৰণ কি উলিয়াব দিছে উৎপাদক ঠিক আছে কি উলিয়াব দিছে গ সা উ XY যেহেতু আমাৰ উৎপাদক এই দুটা যেহেতু কমন সাধাৰণ আৰু আমাক উলিয়াব দিছে উচ্চতম অৰ্থাৎ গৰিষ্ঠ ঠিক আছে কি উলিয়াব দিছে আমাক প্ৰশ্নটোত তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা অৰ্থাৎ আমি উলিয়াব লাগে এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক কাৰ উলিয়াব লাগে 616 আৰু 32 এই দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়ালে আমি প্ৰশ্নটোত সোধা উত্তৰটো পাম ঠিক আছে এতিয়া এনে ধৰণৰ দুটা যোগাত্মক সংখ্যাৰ গসাউ উলিয়াবলৈ কলন বিধি ইউক্লিডৰ কলন বিধিৰ সহায়ত কেনেদৰে আমি সমাধান কৰিছিলোঁ সেইটো আগৰ ক্লাছত শিকোৱাটো মনত আছে নিশ্চয় নহয়নে তাৰ বাবে আমি এতিয়া কি কৰিম প্ৰশ্ন অনুপাতে সমাধানৰ বাবে আমি এনেদৰে আগবাঢ়িম প্ৰথমতে আমি লিখি ল'ব লাগিব দিয়া আছে ছশ 16 সদস্যৰ এটা দলে বত্ৰিশজনীয়া এটা সেনা দলৰ পিছে পিছে একে সমান সংখ্যক স্তম্ভত কদম খোজকাঢ়ি আছে এতেকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা উলিয়াবলৈ ইউক্লিডৰ সহায়ত পাওঁ এনেদৰে লিখি লোৱাৰ পিছত আমি কি কৰিম এতিয়া ইউক্লিডৰ কলন বিধিটো ব্যৱহাৰ কৰিম ইউক্লিডৰ কলন বিধিটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমাৰ নিয়মটো কেনেকুৱা আছিলে পোনপ্ৰথমতে আমাৰ সংখ্যা দুটা কি আছে সংখ্যা দুটা আছে 616 আৰু 32
এতিয়া এই সংখ্যা দুটাৰ সৰু ডাঙৰ আমি চিনাক্ত কৰি ল'ম সৰু ডাঙৰ চিনাক্ত কৰিম কি কৰিম সৰু ডাঙৰ চিনাক্ত কৰি ল'ম প্ৰথমতে কি আছে 616 আৰু এটা আছে আমাৰ 32 সৰু ডাঙৰ চিনাক্ত কৰিবলৈ আমি চিহ্ন ব্যৱহাৰ কৰিম এতিয়া আমাৰ ডাঙৰ কোনটো এইটো ডাঙৰ গতিকে এইটো এক নম্বৰ ষ্টেপত আমি কি কৰিম সংখ্যা দুটাৰ ডাঙৰ সৰু চিনাক্ত কৰিম ঠিক আছে তাৰ পিছতে আমি কি কৰিম এতিয়া এই সৰুটোৰ লগত সৰুটোৰ সৈতে আমি ডাঙৰটো কি কৰিম হৰণ কৰিম সৰুটোৰ সৈতে আমি কি কৰিম ডাঙৰটো হৰণ কৰিম 32 ৰে আমি এতিয়া কি হৰণ কৰিম 616 হৰণ কৰিলে 30 9 2 9 এইটো আমি 6 2 2 3 9 9 18 অৰ্থাৎ আমি কি পালো আমি ইয়াতে ৰিমাইন্ডাৰ কি পালো 8 পালো ভাগশেষ আমি কি পাইছো 8 0 পোৱা নাই আমাৰ ইউক্লিডৰ কলন বিধিৰ সহায়ত গসাও নিৰ্ণয় কৰাৰ একমাত্ৰ উদ্দেশ্যটো আছিল আমাৰ কি ভাগশেষ 0 পাব লাগিব লাষ্টত কি পাব লাগিব ভাগশেষ 0 গতিকে আমি কি লিখিম এক নম্বৰতে আমি ডাঙৰ সৰু চিনাক্ত কৰি ললো তাৰ পিছত সৰুটোৰে ডাঙৰটোক আমি হৰণ কৰি ললো দুই নম্বৰতে আমি সৰুটোৰে ডাঙৰটো হৰণ কৰি কি পাইছো আমি এতিয়া 32 ৰে 616 হৰণ কৰোতে আমি ভাগশেষ কি পাইছো 8 পাইছো আৰু ভাগফল কি পাইছো 19 পাইছো গতিকে আমি এনেকৈ লিখিম 616 সমান কি হ'ব আমাৰ ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এতিয়া কি হ'ল আমাৰ ভাগশেষ 0 হোৱা নাই সেয়েহে আমি কি কৰিম এতিয়া এই ভাগশেষটোৰে পুনৰ আমি ভাজকটো কি কৰিম হৰণ কৰিম কি কৰিম 3 নম্বৰতে কি কৰিম আমি এইবাৰ ভাগশেষটোৰে আমি ভাজকটো কি কৰিম হৰণ ভাজকটো হৰণ কৰিলে কি হ'ব 8 4 গুণ 32 এতিয়া আমি ভাগশেষ কিমান পালো 0 ঠিক আছে ভাগশেষ কিমান পালো 0 32ক আমি কিহেৰে পূৰণ কৰিছো 8 8ৰে পূৰণ কৰোতে আমাৰ ভাগফল হৈছে 4 আৰু ভাগশেষ হৈছে 0 এতিয়া ইয়াত আমাৰ কি হ'ল ভাগশেষ 0 হ'ল গতিকে আমাৰ কৰিবলগীয়া প্ৰণালী বন্ধ হ'ল হয় নে নহয় যেহেতু ভাগশেষ আমাৰ 0 হৈ গ'ল গতিকে এই যেতিয়া আমাৰ ভাগশেষ 0 হ'ব এই 0 হোৱাৰ ক্ষেত্ৰত আমাৰ যেটো ভাজক থাকিব এই ভাজকটোক আমি কি বুলি কম সংখ্যা দুটাৰ আমি কি বুলি কম গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে গতিকে আমি এতিয়া লিখিম এতেকে 616 আৰু 32ৰ গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক আমাৰ 8 ঠিক আছে এতেকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 8 ঠিক আছে অৰ্থাৎ আমাৰ উত্তৰ কি হ'ল উত্তৰ 8 হল একেবাৰে সহজ ক্লিয়াৰ হৈছে অৰ্থাৎ এতিয়া আমি
কি কৰিম, এনেধৰণৰ যদি আমি প্ৰশ্ন পাওঁ, এনেধৰণৰ প্ৰশ্ন আমাৰ 6 নম্বৰ প্ৰশ্নটোতো আছে আৰু এইফালে পেজ নম্বৰ 32ত 7 নম্বৰ প্ৰশ্নটোও আছে। এনেধৰণৰ প্ৰশ্ন পালে আমি ভালদৰে প্ৰশ্নটো পঢ়ি ল'ব লাগিব। কি কৈছে ভালদৰে চাব লাগিব, ধ্যান দিব লাগিব যে কি কৈছে ইয়াতে দুয়োটা দলে একে সমান সংখ্যক অৰ্থাৎ আমাক কি কৈছে কমন সাধাৰণ, তাৰপিছতে কি কৈছে উচ্চতম সংখ্যা অৰ্থাৎ গৰিষ্ঠ, মানে কি কৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব দিছে। এনেধৰণৰ প্ৰশ্ন থাকিলে আমি কি কৰিম, গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম। আৰু কিহৰ সহায়ত এইটো, আমি ইউক্লিডৰ কলন বিধিৰ সহায়ত গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম। এতিয়া এই 6 নম্বৰটোৰ ক্ষেত্ৰতো চোৱা যাওক। 6 নম্বৰৰ ক্ষেত্ৰত কি কৈছে আমাক, এইটো হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। কি হয়, এটাও ডাক টিকট ৰৈ নাযায় অৰ্থাৎ আমাৰ ভাগশেষ একো নাথাকে, 0 হয়। মানে কি কৈছে ভাগশেষ 0 হয় অৰ্থাৎ আমাক কি কৈছে গৰিষ্ঠ সাধাৰণ উৎপাদকৰ কথাই ইয়াতে ইংগিত দিছে। হিমাদ্ৰীয়ে সৰ্বাধিক গৰিষ্ঠ কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব, এটাও ৰৈ নাযায়, আকৌ সৰ্বাধিকৰ কথা কৈছে। সেয়েহে আমি এইটো কি কৰিব পাৰোঁ, গৰিষ্ঠ সাধাৰণ উৎপাদকৰ সহায়তে ইয়াৰ সমাধান কৰিব পাৰোঁ। ঠিক আছে, এইটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু মই নেক্সট ক্লাছত এইটো কৰি দেখুৱাম। ঠিক আছে, ধন্যবাদ।